হাই হেল্ল' নমস্কাৰ গাইজ কথা মোৰ অসমবাসী ৰাইজ আপোনালোকে চাই আছে পপিয়া বয় ইউটিউব চেনেল আৰু যদি মোৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আহিবলগীয়া বুম বুম ধামাকা ধামাকা ভিডিঅ'বোৰ পোনপ্ৰথমে পায়। এতিয়া মই আছোঁ অফিচত। হয় বন্ধুসকল, অৱশ্যে এই ভিডিঅ'টো মই আপোনালোকক এটা বিশেষ কাৰণত বনাইছোঁ। যদি আপোনালোকৰ এডিটিং শিকিবলৈ মন আছে তেন্তে এই ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈ চাই যাব। পোনপ্ৰথমে আপোনালোকে পিচিটো অন কৰি ল'ব। পিচিটো অন কৰি আপোনালোকে যাব লাগিব প্ৰিমিয়াৰ প্ৰ'। এয়া দেখিছে মই প্ৰিমিয়াৰ প্ৰ' অৱশ্যে অনে কৰি থৈছোঁ। এতিয়া মই ভিডিঅ' এডিট কৰিবলৈ লাগে। এতিয়া ভিডিঅ' এডিট কৰিবলৈ হ'লে পোনপ্ৰথমে যাব লাগিব প্ৰজেক্ট। এয়া দেখিছে প্ৰজেক্টৰ ওপৰত মই লেফ্ট ক্লিক কৰিলোঁ আৰু এয়া আহি গ'ল দেখিছে। আৰু এই ক'লা দাগবিলাক দেখিছে নহয়, এই ক'লা দাগবিলাকৰ মাজতে আপোনালোকে ডাবল ক্লিক কৰি দিব। ইয়াত ডাবল ক্লিক কৰি দিয়াৰ লগে লগে ফাইলটোত আহি গ'লোঁ। এতিয়া মই ফাইলটোৰ পৰা এটা ভিডিঅ' চইচ কৰিব লাগিব আৰু মই কি ভিডিঅ' বনাম মই চইচ কৰিলোঁ। আপোনালোকে যোনটো ভিডিঅ' বনাই সেইটো চইচ কৰি ল'ব। মই অৱশ্যে এই গৌৰৱ গগৈ ভিডিঅ'টো লৈছোঁ দেখিছে। ইয়াত মই ডাবল ক্লিক কৰি দিছোঁ আৰু ডাবল ক্লিক কৰি দিয়াৰ লগে লগে আহি গ'ল গৌৰৱ গগৈ হোম স্ক্ৰীণত। আৰু এই গৌৰৱ গগৈ ভিডিঅ'টোৰ ওপৰত একেৰাহে ধৰি আনি ইয়াত পেলাই দিব। পেলাই দিয়াৰ লগে লগে আপোনালোকে দেখিবলৈ পাব ইয়াৰ হোম স্ক্ৰীণত আহি গৈছে গৌৰৱ গগৈ। এতিয়া এই গৌৰৱ গগৈ ভিডিঅ'টো আপোনালোকে কৰিব লাগিব স্কেল টু ফ্ৰেম চাইজ। স্কেল টু ফ্ৰেম চাইজ কৰিবলৈ হ'লে আপোনালোকে যাব লাগিব এই তলৰ টাইমলাইনটোত আৰু টাইমলাইনটোত গৈ আপোনালোকে ক্লিক কৰিব লাগিব ৰাইট ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ এখন চাৰ্ট খোল খাই যাব। চাৰ্ট খোল খাই যোৱাৰ লগে লগে আপোনালোকে দেখিব পাইছে স্কেল টু ফ্ৰেম চাইজ। হয় বন্ধুসকল, এয়া দেখিছে স্কেল টু ফ্ৰেম চাইজ। এতিয়া আপোনালোকে এই স্কেল টু ফ্ৰেম চাইজ কৰি দিব। স্কেল টু ফ্ৰেম চাইজ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ভিডিঅ'টো অলপ ডাঙৰ হৈ গৈছে আৰু অলপ আছে ডাঙৰ কৰিবলৈ। এতিয়া আপোনালোকে যাব লাগিব মোচনত যাবলৈ হ'লে আপোনালোকে কীবৰ্ডত টিপিব Shift 5 হয় বন্ধুসকল, মই Shift 5 টিপি দিলোঁ আৰু এইফালে দেখিছে লেফ্ট চাইডে মোচনৰ অপশ্যন এটা দেখিছে। এই মোচনৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰি দিব আৰু এইফালে চাব এইটো ওলাই গৈছে ফ্ৰেমটো। এই ফ্ৰেমটো ধৰি টানি দিব, মানে জুম কৰি দিব। ভিডিঅ'টো সম্পূৰ্ণৰূপে বনি গৈছে দেখিছে। যোনখিনি অনাগতীয়াল, যোনখিনি নালাগে আপোনালোকে এই তলত চিলেক্ট কৰি ল'ব আৰু আপোনালোকে যোনখিনি নালাগে সেইবিলাক কাট কৰি দিব, কাট কৰি ডিলিট কৰি দিব। এতিয়া এয়া এটা মই শ্বৰ্টকাট কৈ দিছোঁ, Ctrl D মাৰি দিব। Ctrl D মাৰি দিয়াৰ লগে লগে ইয়াত কাট হৈ গ'ল। এইবিলাক মোক নালাগে দেখিছে, এইবিলাক মোক নালাগে। নেলাগাবিলাক মই ইয়াত মাৰি দিছোঁ ডিলিট মাৰি দিয়াৰ লগে লগে এই নলগাবিলাক মই ডিলিট কৰি দিলোঁ। আপোনালোকে যদি ভিডিঅ' এডিট কৰিবলৈ মন আছে তেন্তে কমেণ্ট কৰক।